আমাৰ আকাশদ্বীপ ডাঙৰীয়া ইতিমধ্যে কৈছে, আমি সকলোৱে জানো, ইটছ এ শ্লোগান যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে সংবাদ মাধ্যম। সংবাদ মাধ্যমৰ গণতন্ত্ৰক শক্তিশালী কৰাত অত্যন্ত ডাঙৰ ভূমিকা আছে। গতিকে মই প্ৰথমেই কম, সাংবাদিক নিৰ্ভীক হ'ব লাগে, সাংবাদিক নিৰপেক্ষ হ'ব লাগে, সাংবাদিক সমাজ হিতৈষী হ'ব লাগে, আৰু সাংবাদিকতা সঁচাৰ ওপৰত নিৰ্ভৰ কৰি হ'ব লাগে। আজিকালি সাংবাদিকতাৰ পৰিসৰটো অলপ ডাঙৰ হৈছে। আগতে অসমত খুব বেছি আমি যদি ছেটেলাইট টিভি চেনেল কওঁ 7টা বা 8টা আছে, বা হাউচ বুলি ক'লে 5টা মান থাকিব। আৰু পেপাৰ অসমত সৰু বৰ পেপাৰ লৈ, অসমত পেপাৰ অৱশ্যে যথেষ্ট আছে, পেপাৰ প্ৰায় 60-65খন 70খন পেপাৰ আছে, কিন্তু বহুল প্ৰচাৰিত বাতৰি কাকত আছে খুব বেছি 5ৰ পৰা 7খন। কিন্তু এতিয়া সাংবাদিকতাৰ সংখ্যা, তাত আজিৰ পৰা 5 বছৰ আগত সাংবাদিকৰ সংখ্যা যিমান আছিল, তাতকৈ 5 গুণ, 7 গুণ, 10 গুণলৈকে সাংবাদিক বেছি হৈ গ'ল। আজিকালি এনেকুৱা এটা পৰিৱেশ হৈছে, আমি যদি কৰবাত এটা বাইট দিব লাগে, কেতিয়াবা বাইটটো আমি 3বাৰ দিব লাগে। একেকেইটা প্ৰশ্ন, একেকেইটা কথা আমি 3বাৰ ছেপাৰেট কৰি দিব লাগে। কিয় দিব লাগে? যে সাংবাদিক বেছি হ'ল, সাংবাদিকতা কৰা মানুহ বেছি হ'ল। কিয় হ'ল? যে এতিয়া ডিজিটেল মিডিয়াত, ফেচবুকত বা অন্যান্য ছচিয়েল মিডিয়া প্লেটফৰ্মত 2-3জন মানুহ লগ লাগি ঘৰত বহি সাংবাদিকতা কৰিব পাৰি। মই তাক নিগেটিভ বুলি কোৱা নাই, বেয়া বুলি কোৱা নাই, কিন্তু গোটেই প্ৰক্ৰিয়াটো সলনি হৈ গ'ল। প্ৰক্ৰিয়াটো কেনেকৈ সলনি হ'ল? আগতে কেনেকুৱা আছিল, আজিৰ পৰা আমি যদি 20 বছৰ আগলৈকে মনত পাওঁ, তাতকৈ আগৰ কথা নকওঁ। আজিৰ দিনটোত কি হ'ল, মানুহে কেতিয়া জানিব পাৰিছিল? অহাকালি দুপৰীয়া। আৰু গুৱাহাটীত হলে, গুৱাহাটীৰ ওচৰে পাজৰে হলে ৰাতিপুৱা গম পাইছিল। আজিৰ দিনটোৰ ঘটনা কি হ'ল, কেনেকে গম পাইছিল? অহাকালি ৰাতিপুৱা। আমি যদি দৈনিক অসমৰ পৰা আৰম্ভ কৰো, জনমভূমিৰ পৰা আৰম্ভ কৰো, পৰৱৰ্তী সময়ত বহুত পেপাৰ হ'ল, তেতিয়া আমি তথাপিতো 20 বছৰ আগলৈকে বা 15 বছৰ আগলৈকে আমি বাতৰি কেনেকে পঢ়িছিলো? যে আজিৰ দিনটোৰ ঘটনাখিনি অহাকালি ৰাতিপুৱা আমি গুৱাহাটীত আৰু গুৱাহাটীৰ ওচৰৰ মানুহখিনিয়ে পঢ়িব পাৰিছিলো, আৰু গুৱাহাটীৰ পৰা 4 ঘণ্টা দূৰৰ মানুহখিনিয়ে দুপৰীয়া পঢ়িব পাৰিছিল। কিন্তু আজিকালি কি হৈ গ'ল? আজিকালি বহুত বেছি ফাষ্ট হ'ল। এতিয়া কি হ'ল? এতিয়া টিভিলে মানুহ নৰয়। আজি আমাৰ সন্মুখত প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আছে, তেখেতে মোতকৈ এইবিলাক কথা বেছি জানে। তেখেতে বিৱৰ্তনটো মোতকৈ বেছি দেখিছে। কিন্তু আমি সৰুৰ পৰা যিটো পেপাৰ, মই কৈছো, মই দৈনিক অসমৰ পৰা পেপাৰ পঢ়িছিলো, অগ্ৰদূতৰ 3 দিনীয়াৰ পৰা মই পেপাৰ পঢ়িছো। গতিকে ময়ো সৰুৰ পৰা পেপাৰ পঢ়া ল'ৰা। গতিকে মোৰ সন্মুখৰে বিৱৰ্তন হৈছে, কিন্তু প্ৰশান্ত দাহঁত বা চন্দন গোস্বামী ডাঙৰীয়াহঁতৰ সন্মুখত বেছিকৈ আছে, কাৰণ তেওঁলোকে বেছিকৈ ভালদৰে মোতকৈ জানে। বিৱৰ্তনটো এনেকুৱা, আকৌ কৈছো, যে আগতে এটা বাতৰি পঢ়িবলৈ মানুহক লাগিছিলে কিমান দিন? 24 ঘণ্টা বা 20 ঘণ্টা। এতিয়া কিমান সময় লাগে? 10 মিনিটছ। আগতে 10 মিনিটছ আগতে কি আছিল? ব্ৰেকিং নিউজ। আগতে নিউজটো আহি পোৱাৰ আগত প্ৰশান্ত দাহঁতে কি মাৰে? ব্ৰেকিং নিউজ মাৰে টিভিত। মানে তাৰ পাছত আধা ঘণ্টাৰ পাছত মূল নিউজটো আহিব। এতিয়া ব্ৰেকিং নিউজলৈকে সময় নাই। এতিয়া কাৰণ কোনোবাই ফেচবুকত আপলোড কৰি দিব, ফেচবুকত আপলোড কৰি দিয়াৰ লগত ভাইৰেল হ'ব, আৰু কি হ'ব? তাৰ পাছতহে মানুহে টিভিত দেখা পাব, নেক্সট ডে আকৌ পেপাৰত দেখা পাব। তথাপিতো মই নকওঁ পেপাৰৰ গুণগত মানদণ্ড কমিছে বুলি মই নকওঁ, কিন্তু এটা কথা ঠিক যে পেপাৰৰ প্ৰচলনৰ সংখ্যাটো অলপ কমিছে। আনকি আৰু এটা কথা, মই অপ্ৰিয় সত্য কথাকে মই কওঁ, কাকো মই টাৰ্গেট কৰি কোৱা নাই। মই যদি জনসংযোগ মন্ত্ৰী, গতিকে মই এই কথা বিদেশৰ লগত মই জড়িত হৈ থাকো, যে টিভিত বাতৰি পঢ়া মানুহ, বাতৰি চোৱা মানুহৰ সংখ্যা কমিছে। আমি যদি পাৰ্টিকুলাৰ যি বা প্ৰাইম টাইম কওঁ বা অন্য বাতৰিৰ সময়টো কওঁ, মোৰ যদি ভুল হোৱা নাই প্ৰশান্ত দা, মোৰ যদি ভুল হোৱা নাই, সেই পাৰ্টিকুলাৰ নিউজৰ সময়ৰ TRP অলপ কম। গতিকে আমি বাধ্য হৈ গৈছো কি, যে নিউজ চেনেল চলাবলৈ TRPৰ কাৰণে আমি
আমি মনোৰঞ্জনমূলক বাতৰি বা মনোৰঞ্জনমূলক অনুষ্ঠান আমি চলাবলৈ বাধ্য হৈছো।